प्रिय दर्शकों, आप लोग कैसे हो? एक ज्योतिषी ने बोला था कि गुरुवार को आप काला ड्रेस पहन के आना। इसलिए মই গোটেই চলাই লম্পেনে মাক্সে কলা কৰি দিলোঁ। এনেকৈ অলমি অলমি ইউনিভাৰ্চিটিৰ বাছত ডিপাৰ্টমেণ্ট আহি পালোঁ। ডিপাৰ্টমেণ্টৰ সন্মুখৰ যি পুখুৰীটো পানীবোৰ জিলমিলাই আছে আৰু সৰাপাত সৰিছে, ফাগুন নহয় যদিও একেবাৰে ভাল লগা পৰিৱেশ। কেমেৰাত আবদ্ধ কৰি ল'লোঁ। আহিয়ে বিভাগ পালোঁ। বিভাগত ক্লাছটো সম্পূৰ্ণ কৰি উঠিয়ে ভিডিঅ'টো অন কৰিছোঁ দেই। ভিডিঅ'টো অন কৰি অলপমান এক্সপ্ৰেশ্যন দিব লৈছোঁ। এক্সপ্ৰেশ্যন কিং হ'ব নোৱাৰোঁ যদিও অলপমান দিছোঁ। কোনোবাই যদি ইমপ্ৰেছড হয়, ভাল লাগিব, অনুভৱটো ভাল হ'ব। তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু প্ৰচাৰ কৰি দিব যে এজন ছিংগল পাৰ্চন আছে বুলি। আজি ডিপাৰ্টমেণ্টত PG থাৰ্ড ছেমিষ্টাৰত ডিছকাছ কৰিলোঁ অগ্নিহোত্ৰ যজ্ঞ কেতিয়া অনুষ্ঠিত কৰা হয় আৰু কোনে এই যজ্ঞ কৰে, তাৰ অনুষ্ঠানীয় কৰ্ম কি। তাৰপিছতে মেমে মাতিলে অলপ সময়ৰ কাৰণে। এতিয়া আপোনালোকে মোৰ আউটফিটটো অৰ্থাৎ মোৰ ফৰ্মেল ড্ৰেছযোৰ দেখা পালে, ব্লেক পেণ্ট ব্লেক শ্বাৰ্ট। ভাল লাগিছে জানো? মোৰ কিন্তু অনুভৱ হৈছে যেন কালা ডগ জেছা লাগ ৰহা হয়। কিন্তু যিয়ে নহওক সকলোৱে কৈছে ভাল লাগিছে বুলি, বগাৰ মাজত কলা স্পষ্ট লাগিছে বুলি। ভাল লগা বুলি ক'লে মোৰো অকণমান ভাল লাগে, আগুল থুগুল লাগে। তাৰপিছতে লাইব্ৰেৰীলৈকে যাবলগীয়া হ'ল কিবা এটা কামৰ কাৰণে। লাইব্ৰেৰীৰ পৰা আকৌ উভতি আহোঁতে অকণমান কেমেৰাটো অন কৰি দিলোঁ। যিহেতু গুৱাহাটী ইউনিভাৰ্চিটিৰ অহাকালিৰ পৰা ইউথ ফেষ্টিভেল আৰম্ভ। ইউথ ফেষ্টিভেলৰ আয়োজন প্ৰবলভাৱে কৰিছে। তাৰপিছতে 3 বজাৰ পৰা 4 বজালৈ মোৰ নেটৰ ক্লাছ আছিলে। মানে নেটৰ ক্লাছ লওঁ মই ফ্ৰীত ডিপাৰ্টমেণ্টত, 5 গৰাকীয়ে লওঁ বাৰু। আজি মোৰ সময় আছিলে, সেইটো সম্পূৰ্ণ কৰি আকৌ লাইব্ৰেৰীত কিবা প্লেগিয়াৰিজিম চেকৰ ৰিপৰ্ট নিবলৈ আহিলোঁ। ৰিপৰ্টটো লৈ দেখাই দিলোঁ মোৰ ফেচটো। যদিও এক্টৰ নহয়, এক্টৰ হ'বলৈ ইচ্ছা নাইও। কোনোবা যদি বিচাৰে বাৰু হ'ব লাগিব। সেনেকৈ খোজ ল'লোঁ 87 বইজ হোষ্টেললৈকে। আহি এয়া 87 বইজ হোষ্টেল পালোঁ। বইজ হোষ্টেলৰ সন্মুখতে আমাৰ জিঅ'ৰ ফ্ৰী বাছ উপলব্ধ, মানে বাছসমূহ তাত ৰৈ থাকে। এতিয়া মই আজি যাম 5 বজাৰ বাছখন। 5 বজাৰ বাছখন মই 4টা 35 আহি পালোঁ। যদিও 4টা 35 আহি পাইছোঁ, একেবাৰে আন্ধাৰ হ'ব অৱস্থা হৈছে। তাৰমানে ভাল লাগিছে পৰিৱেশটো, কিন্তু ঠাণ্ডাৰ দিনত অকণমান সোনকালে আন্ধাৰ হৈ যায়, মন ভাল নালাগে। তাৰপিছতে গাড়ীত বহি কি কৰোঁ, অন্যই উপহাৰ নিদিয়া নিজে কিনি লোৱা কিটকেট এটাই খুলি ল'লোঁ। অকলে খাব লগা হ'ল, কোনোবা থাকিলে শ্বেয়াৰ কৰিলোঁ হয়। এয়া বাছ যাত্ৰা আৰম্ভ হ'ল, এয়া লাইব্ৰেৰী পালোঁ আমি। যিহেতু ইউনিভাৰ্চিটিৰ ৰাতিৰ পৰিৱেশটো একেবাৰে মনোমোহা, ভাল লাগে, একেবাৰে উন্মাদনা আৰু উত্তোলিত হৈ থাকে। থাকিবলৈ মন আছিল যদিও থাকিব পোৱা নাই আজিলৈকে। এদিন থাকিম, কিয়নো এন্ধাৰ ৰাতিৰ পৰশত জীপাল হৈ পৰে সন্ধিয়া। সেয়েহে এন্ধাৰ হ'ব নোৱাৰোঁ, মুচি দিব নোখোজোঁ, পাখি মেলা অতীতক কিদৰে পাহৰোঁ। মেঘালীৰ পৰা আকৌ লগ পোৱাৰ আশাৰে।